সকলোকে নমস্কাৰ। মোৰ নাম শ্ৰী পিংকু পেগু। মই শিক্ষা পৰিৱেশ আৰু শান্তিৰ একতাৰ উদ্দেশ্যলৈ ঘৰে ঘৰে বিনামূলীয়াকৈ শিক্ষা দান কৰি আহিছোঁ। সেই মৰ্মে আজি আপোনালোকৰ ভণ্টিক মানে অংকৰ মেথমেটিক্সৰ কেইটামান কথা বুজাইছিলোঁ। বুজি পালা নহয়? অকণমান আৰু ট্ৰাই কৰিব লাগিব, প্ৰেক্টিছ কৰিব লাগিব। প্ৰেক্টিছটো অলপ মানে কম হৈছে। অলৰেডি আপোনাক কেনেকৈ কি কৰিব লাগে অকণমান আগত গাইডেঞ্চটো দিলোঁৱেই, কি কৰিলে আৰু ডেভেলপ হ'ব। প্লাছ মোৰ উদ্দেশ্যটো কি সকলোৱে শিক্ষিত হওক আৰু শিক্ষাটো বিনামূলীয়া হ'ব লাগে। আৰু ছেকেণ্ড কথা হ'ল মানে কি মই ঘৰে ঘৰে যাৰ ঘৰতে শিক্ষাদান কৰিব আহোঁ তাতে মই গছপুলি লৈ আনো আৰু গছপুলি ৰোৱাৰ ব্যৱস্থা কৰিছোঁ। এতিয়া কেইদিনমান আগতো বতৰটো বহুত ভাল আছিলে। এতিয়া কিন্তু এই 2 এদিনত আজি যিটো গৰম পৰিছে, মানে এই বছৰটো বহুত গৰম হ'ব। কিন্তু এই গৰমৰ পৰা ৰক্ষা পাবলৈ কাৰণে উপায় এটা আছে, আমি গছ সংৰক্ষণ কৰিব লাগিব। কিন্তু আজিৰ সমাজে মানে গছ মানে কি তাৰ মূল্য নিদিয়ে। গছটো এনেই সাধাৰণ বস্তু বুলি ভাবে। কিন্তু পৃথিৱীতো ইয়াৰ দ্বাৰাই মানে জীয়াই আছে। মানে আমি পৃথিৱীত যিমানখিনি জীৱ আছে গছৰ দ্বাৰাহে মানে জীয়াই আছে। গছ নাথাকিলেতো যোনে যিয়ে নহয় কোনো জীয়াই থাকিব পৰা কণ্ডিশ্যন নাই। কিন্তু আজিৰ সমাজত মানে কি হয়, মানুহে সজাগ নহয়। গছটো এনেই বুলি ভাবে যেন মানে কিবা এটা বস্তুৱে হয়। কিন্তু হয়, গছৰ প্ৰয়োজন হয়, কিন্তু এতিয়া মানে গছ কটা হেৰিটো কাৰ্যসূচীটো আমি এৰিব লাগিব। কাৰণ এতিয়া ডাঙৰ ডাঙৰ ওখ গছ নাই। ইয়াৰ ফলত বিভিন্ন ধৰণৰ চৰাই চিৰিকটি, শগুন চিলনি, বৰটোকোলা, ফেঁচা বা বিভিন্ন ধৰণৰ জীৱ জন্তু চৰাই চিৰিকটি বিলুপ্ত হৈ গৈছে। তো সেইবোৰ একচুৱেলি মানে নাথাকিলে আমিও জীয়াই নাথাকোঁ। অকল শিক্ষাৰ লগত জড়িত বা বেলেগ বেলেগ ক্ষেত্ৰতে জড়িত হৈ থাকিলে নহ'ব। আমি প্ৰকৃতিৰ লগতো কিছুমান হেৰি লৈ মেলি আমি থাকিব লাগিব তেওঁলোকৰ লগত। তো সেই মৰ্মে আজি এই নিম গছজোপা ৰুম। আপোনাৰ দেউতা আৰু মা নাই। দেউতাৰ নাম কি আছিলে? ৱাসু মহানন্দ, স্বৰ্গীয় ৱাসু মহানন্দ, আৰু মাৰ নাম স্বৰ্গীয় বাসন্তী মহানন্দ। তেখেতসকলৰ আত্মাৰ সদ্গতিত আমি ৰুম। তেখেতসকলৰ বুৰণিত তেখেতসকলৰ স্মৃতিত আমি ৰুম। আজিৰ পৰা এইটো মা আৰু দেউতা বুলি ভাবিব। আৰু আপোনালোকৰ পৰিয়ালৰ সকলোৱে নিশ্চয় সুখ শান্তি আহিব। আৰু গছ থাকিলেহে মানুহ থাকিব বা আমি থাকিম, আমি সকলোৱে জানো। এইটোতো বিশেষভাৱে বৰ্ণনা কৰাৰ প্ৰয়োজন নাই। আৰু বিশেষকৈ ল'ৰা ছোৱালীকো প্ৰকৃতিৰ ওপৰত গছ কেনেকৈ ৰুব লাগে, কেনেকৈ সংৰক্ষণ কৰিব, এইবোৰো জ্ঞান দিবই লাগিব। এইবোৰ জ্ঞান নিদিয়াৰ ফলত আজি পৃথিৱী এনেকুৱা হৈছে। সেইকাৰণে প্ৰকৃতিৰ বিভিন্ন ধৰণৰ ৰূপ দেখাও গৈছে। আৰু বিশেষকৈ বাৰ্থডে হ'লে এটলিষ্ট গছ এজোপা হ'লেও ৰোৱাৰ ব্যৱস্থা কৰিব। ঠিক আছে, হ'ব বাৰু। সকলোকে ধন্যবাদ সহযোগ কৰাৰ কাৰণে। আৰু ভৱিষ্যতে মানে এনেকৈ মই আকৌ আহিমগৈ, শিক্ষাদান কৰিমগৈ। কিবা নাজানিলে সুধিব পাৰিব। ঠিক আছে বাৰু, ৰৈ দিয়ক। আপোনালোকে ৰখি দিয়ক নিজৰকৈ। ধৰা পলি ৰৈ দিয়া। নাই নাই নাই, ঘূৰা আহি পাই গ'লা, আহি যাওক। পানী ঢালিবা, গোবৰ ৰাতিপুৱা গোবৰ পানী ঢালি থাকিবা এইকেইদিন দেই। কি কয়? নিম নিম মহানিম। ডেৰা দি দিবা।